তো কালি ৰাতি বুদ্ধিজনৰ ঘৰতে থাকিলোঁ আৰু ৰাতিপুৱা 6টা বজাত উঠিলোঁ গাইছ। কি ক'ব, কাৰণ ৰাইজ কালি ৰাতি কেনেকুৱা কি হৈছিলে আমি জানো, গতিকে উঠালে প্ৰায় 6টা বাজি গ'ল। কি ক'ব, উপায় নাই দিয়ক, বাৰু মুখ হাত ধুই আমি ওলাই ল'লোঁ ঘৰলৈ বুলি। বাকী ৰাইজ 6টা বজাতে চাওকচোন সূৰ্য দেৱতা পাৱাৰ, কি ক'ব, আজি দিনটো পালেগৈ আৰু গাইছ, তামাম ৰ'দ হ'ব। বাৰু ঘৰো আহি পালোঁ আৰু ইয়াৰ ভিডিঅ' হৈছে 8টা বজাতে চাওক পাৱাৰ কেনেকুৱা। আৰু ৰাইজ অকল আহিলোঁ ঔটেঙা নিব, কাৰণ মানে অকণমানি ঔটেঙাটো খাই মজা লাগে, গতিকে আহি গৈছোঁ। তো চাবলৈ আছে বাৰু, তো দুই এটা তেনেকৈ বাকী চাওক সেইকেইটাই বৰশী পাইছে সেই ৰ'দ চেঙাত, কি ক'ব সি আৰু বাৰু ৰাইজ মইতো ৰৈ থকা নাই বাৰু, চিধা ঔটেঙা দুটা লৈছোঁ আৰু চিধা ঘৰলৈ বুলি আহিছোঁ। আজি মাটিমাহ হৈছে মজাকৈ খোৱা হ'ব দিয়ক তেন্তে। বাকী ৰাইজ ঔটেঙা আৰু মাটিমাহ মজাকৈ মাৰি ল'লোঁ ভাত কেইটামানৰ সৈতে। তো তাৰপিছত সুন্দৰ আম, তো গতিকে আম পিছো দিছে যেতিয়া মাৰি ল'লোঁ আৰু। তো তাৰপিছতনো কি আৰু, দোকানলৈ বুলি আহিলোঁ আৰু 10 টকীয়া এইটো লৈ ল'লোঁ আৰু ধুনীয়াকৈ খাই বৈ ঘৰলৈ বুলি আহিলোঁ। আৰু চাওকচোন কিমান অকণমান বতৰো অলপমান শান্ত হৈছে আৰু ময়ো ওলাই ল'লোঁ বুদ্ধিজনৰ ঘৰলৈ বুলি, মানে মাজতে আমি যে জলকীয়া ৰুইছিলোঁ, তো তাকে চাই আহোঁ আৰু পাৰিলে দুটামান লৈ আহোঁ, তেনেকৈ বুলি ওলাই লৈছোঁ দিয়ক সিহঁতৰ ঘৰলৈ বুলি। বাকী ৰাইজসকল সেয়াই জলকীয়া চাব পাৰে, পূৰা মজাকৈ লাগিছিলে বাৰু, কিন্তু কেইজোপামানত ভালকৈ নহ'লে, তো বাৰু একো নাই আজিলৈ